আৰ্কিঅলজিকেল সাইট বুলি ক'ম প্লেচ যেনেকৈ তেজপুৰ যেনেকৈ বিশ্বনাথ আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে আৰ্কিঅলজিকেল সাইট। মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে, চাব লাগে ইয়াত কি আছে নতুন বস্তু আছে যিবিলাক এতিয়ালৈকে আমি ফ'কাছ কৰা নাই, এক্সপ্ল'ৰ কৰা নাই। মই মোৰ ফালৰ পৰা যদি চেষ্টা কৰিম যাতে বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহ আহি যাতে চাই ইয়াত কি আছে বহুত বস্তু ইয়াত চাবলগীয়া। কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিল যেতিয়া ঘূৰিছিলোঁ তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া, বহুত বস্তু আছে দিবলগীয়া, আমি মানুহক বিলাই দিবলগীয়া। আৰু বাগান চাগানটো আছেই বাৰু, যথেষ্ট আছে, ডাঙৰ ডাঙৰ বাগান আছে। অসমৰ বনাবাৰীখন আটাইতকৈ বৃহৎ বাগান হয়। চ' সেইকাৰণে সকলোকে বিশ্বনাথ ঘাটৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ। আৰু সকলোৱে ভালকৈ চাব, চোৱা চিতা কৰিব, চাফাকৈ ৰাখিব, ধুনীয়াকৈ ৰাখিব। কিবা এটা প্লেনিং কৰি আছো, এইটো অলপ পিছত গম পাব। এতিয়া তাবলা বজোৱা দেখা গৈছে আৰু আপোনাক চাবৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী ইয়াত ভিৰ কৰাৰ পৰিলক্ষিত। মই এনেও তাবলা প্লেয়াৰ আছো, সেইকাৰণে তাৰ লগত বহি লৈছো। ৰাসবোৰ চবতে বেলেগ হয়, চব জেগাত বেলেগ। নলবাৰীত বেলেগ হয়, মাজুলীত বেলেগ হয়। মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে। চ' প্ৰত্যেকটো জেগাত বেলেগ হয়। আগতে যোৰহাটতো ৰাস হয় বিভিন্ন জেগাত। এতিয়া ৰাসবোৰ খুব ডাঙৰ হৈছে, ডাঙৰ মহোৎসৱ নিচিনা হৈছে। তেতিয়া সৰু সৰু আছিলে, আমি এতিয়া সৰু আছিলোঁ। এতিয়া মই বজাবলৈ মাতে, মই বজাবলৈ যাওঁ, কিবোৰ্ড বজাবলৈ যাওঁ, হেল্প কৰি দিওঁ আৰু মিউজিকত। চ' এতিয়া এইবাৰ এই দেখিছোঁ থিয়েটাৰ নিচিনা হৈছে। থিয়েটাৰত যেনেকৈ মানুহ চব মানুহ একেলগে কাম কৰে, গোটেই চবে চাবলৈ আহে। সেইটো এটা ভাল এটা প্ৰগ্ৰেছ বুলি ক'ম মই। প্ৰগ্ৰেছ হৈছে, যিটো আমাৰ এটা সংস্কৃতিৰ অংগ, তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ। সেইটো কাৰণে সকলোকে ধন্যবাদ আছে। পাণবজাৰ অচিকৈ আচলতে খুব বেছি ভাল লাগিছে, কাৰণ জীৱনত প্ৰথমবাৰ এইবাৰ ৰাস কৰিবলৈ আগবাঢ়িছোঁ। আগতেও ভাবিছিলোঁ, কিন্তু কেতিয়াও মোৰ সাহস হোৱা নাছিলে। আৰু এইবাৰ প্ৰথমবাৰ ৰাস কৰিব নিজকে সাজু কৰিছোঁ, গতিকে খুব বেছি ভাল লাগিছে। আৰু নাৰ্ভাছো লাগি আছে, কাৰণ ইমান বেছি ৰাইজ আহিছে, খুব বেছি ভাল লাগিছে। আৰু ধন্যবাদ জনাইছোঁ ৰে'ল গেটৰ কমিটিৰ সমূহ সদস্যক আৰু খুব ভাল লাগিছে ইয়ালৈ আহি, কাৰণ ইমান ধুনীয়া পৰিৱেশ। আৰু জীৱনত প্ৰথমবাৰ ৰাস কৰিবলৈ সাজু হৈছোঁ। আগতে ভাবিছিলোঁ, কিন্তু কেতিয়াও সাহস হোৱা নাছিলে। গতিকে খুব বেছি ভাল লাগিছে। ধন্যবাদ জনাইছোঁ বিক্ৰম দা আৰু এই ৰাসৰ সমূহ কৰ্মকৰ্তাক যে মোক আজি এই বিশেষ ৰাসলৈ আমন্ত্ৰণ জনালে। আহিয়েই গোটেই মনটো ভাল লাগি গৈছে, কাৰণ ইমান ধুনীয়া পৰিৱেশ। আৰু আজি মই ৰাধা চৰিত্ৰ দেখিবলৈ পাব খুব বেছি আশাবাদী আৰু খুব ভাল লাগি আছে। আপুনি এইবাৰ প্ৰথমবাৰ ৰাস কৰিবলৈ 4 বছৰ হ'ল এইবাৰ সৈতে, আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে ইয়াৰ সমূহ উদ্যোক্তা কমিটিক মই ধন্যবাদ জনাইছোঁ। আচলতে এই ৰাসখনে তাৰ উদাহৰণ, কাৰণ ইয়াতে বিভিন্ন জাতি ধৰ্মাৱলম্বীৰ লোকে ইয়াত ভাও দিয়ে আৰু আমাকো সেয়া সুযোগ দিছে, যাৰ বাবে আমি বিৰাটেই সুখী। আৰু আমি যিহেতু এইবাৰ 4 বছৰ হ'ল, আৰু এই ৰাসখনৰ কাৰণে আমি মানে অধীৰ আগ্ৰহেৰে আমি বাট চাই থাকোঁ, ৰাসখন কেতিয়া আহিব। আৰু ইয়াতে সঁচাকৈ ভাও লৈ খুব ভাল লাগে। আৰু বিশেষকৈ ইয়াৰ উদ্যোক্তা কমিটি আৰু ইয়াৰে গাঁৱৰ যিখিনি মানুহ আছে, সঁচাকৈ বিৰাট ভাল, আৰু আমাক খুব মৰম কৰে তেওঁলোকে। সেইকাৰণে ইয়াত ভাও লৈও খুব ভাল লাগে। আপোনাৰ সন্তানেও কালিও তাই ইয়াত নৃত্য পৰিৱেশন কৰিছিলে, ভালে লাগে আমাৰ। সেইকাৰণে সপৰিয়ালে আমি ইয়াতে আহোঁ আৰু আমি ইয়াতে ভাগ লওঁ। হয়, নমস্কাৰ। মই পোনপ্ৰথমে বিশ্বনাথ চাৰিআলি যি ৰেলগেট স্থিত সাৰ্বজনীন ৰাস মহোৎসৱ কমিটিৰ সভাপতি নিৰঞ্জন হাজৰিকা, কাৰ্যকৰী সভাপতি বসন্ত বৰাকে ধৰি সমূহ বিষয়ববীয়া আৰু সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ক'ব লাগিব যে গুৰুজনাই যি আদৰ্শ দি গৈছিল যে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভাষা ভাষী লোক একত্ৰিত কৰি যি বৰ অসমৰ সপোন ৰচিছিল, মই ভাবোঁ যে এই বিশ্বনাথ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ এয়া এক উদাহৰণ। কাৰণ যে এই বছৰ ধৰি মোৰ 4 বছৰ সম্পূৰ্ণ হ'ব। আমাৰ কেৱল মই বুলিয়ে নহয়,